ৰাজ্যত বতৰ সংহাৰী ৰূপ প্ৰবল বৃষ্টি জনজীৱন বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী ৰাজ্যৰ 8খন জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট আনহাতে 12খন জিলালৈ অৰেঞ্জ আৰু 15খন জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এই বিষয় সন্দৰ্ভত জনাযাম সবিশেষ ৰাজ্যত বতৰ লৈছে বৰ্তমান সংহাৰী ৰূপ প্ৰবল বৃষ্টিপাতৰ কবলত স্তব্ধ হৈ পৰিছে জনজীৱন পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী ইতিমধ্যে ৰাজ্যৰ 8খন জিলালৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট আনহাতে 12খন জিলালৈ অৰেঞ্জ আৰু 15খন জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বাক্সাৰ লগতে তামুলপুৰ বৰপেটা আৰু ডিমা হাছাওত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ইয়াৰ উপৰি ধুবুৰী বজালী দৰং ওদালগুৰি মৰিগাঁও জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইয়াৰ লগতে দক্ষিণ শালমৰা কামৰূপ মহানগৰ শোণিতপুৰ বিশ্বনাথত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাই গৈ আছো যে ইতিমধ্যে ৰাজ্যৰ বিগত কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ যি তাণ্ডৱ আছে সেই তাণ্ডৱ বৰ্তমান সময়তো অব্যাহত আছে ইতিমধ্যে প্ৰবল বৃষ্টিপাতৰ কবলত যি সাধাৰণ জনজীৱন আছে সাধাৰণ জনজীৱন বৰ্তমান সময়ত স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে মহানগৰী কৃত্ৰিম বানৰ যি প্ৰক্ৰিয়া পূৰ্বৰ পৰা চলি আছে সেই প্ৰক্ৰিয়া বৰ্তমান সময়তো অব্যাহত থকা দেখিবলৈ পোৱা গৈছে এজাক মাত্ৰ মুখলধাৰ বৰষুণৰ লগতে মহানগৰী কৃত্ৰিম বানৰ পৰিস্থিতিৰ সৃষ্টি হয় যাৰ ফলত হাৰাশাস্তি ভুগিব লগীয়া হৈছে একাংশ জনসাধাৰণে অকল মহানগৰ বুলি নহয় ৰাজ্যৰ সমগ্ৰ ৰাজ্যতে ইতিমধ্যে বতৰে কাল ৰূপ ধাৰণ কৰিছে বৰ্তমান সময়ত আৰু শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আমি জনাইছো যে সাগৰ পৃষ্ঠত ধুমুহাৰ যিহেতু উৎপত্তি হৈছে আৰু ধুমুহাৰ উৎপত্তি হোৱাৰ বাবে ইতিমধ্যে অসমত ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আৰু শেহতীয়াকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰও আগন্তুক বতৰ সন্দৰ্ভত ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু ইয়াৰ আজিৰ দিনটো বিশেষকৈ ৰাজ্যৰ 8খন জিলালৈ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও 12খন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু 15খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বাক্সা তামুলপুৰ বৰপেটা আৰু ডিমা হাছাও মুঠ এইকেইখন জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও ধুবুৰী বজালী দৰং নলবাৰী ওদালগুৰি মৰিগাঁও জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ লগতে দক্ষিণ শালমৰা কামৰূপ মহানগৰ শোণিতপুৰ বিশ্বনাথত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে যিসমূহ জিলালৈ বিশেষকৈ ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহৰ ইতিমধ্যে যিসকল জনসাধাৰণ আছে তেওঁলোকক ইতিমধ্যে সাৱধানে থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই কাৰণ মুখলধাৰ বৰষুণৰ লগতে ধুমুহা শিলাবৃষ্টিৰ ইতিমধ্যে তাণ্ডৱ চলিব পাৰে ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহলৈ আৰু আমি পুনৰ জনাইছোঁ ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহৰ নাম কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বাক্সা তামুলপুৰ বৰপেটা আৰু ডিমা হাছাওত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰি ধুবুৰী বজালী দৰং নলবাৰী ওদালগুৰি মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আংলং গোলাঘাট কাছাৰ আৰু কৰিমগঞ্জ জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰি দক্ষিণ শালমৰা কামৰূপ মহানগৰ শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট হোজাই আৰু হাইলাকান্দিত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে ৰাজ্যত বিগত কিছুদিনৰ পৰা বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্যত যি সংহাৰী ৰূপ ধাৰণ কৰা বতৰে যিহেতু ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু সংহাৰী ৰূপত ইতিমধ্যে বলিয়া বানৰ তাণ্ডৱো ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা দেখিবলৈ পোৱা গৈছে লাগিলে সেয়া মৰিগাঁৱে হওক বা বৰপেটাই হওক বা বাক্সাই হওক ইতিমধ্যে বানৰ কবলত বুৰিছে ৰাজ্যৰ 14খনকৈ জিলা বৰ্তমান ৰাজ্যৰ বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু এইবাৰ ৰাজ্যৰ 8খন জিলালৈ ৰেড এলাৰ্ট জাৰি কৰিছে বিশেষকৈ আজিৰ দিনটোৰ বাবে এয়া সতৰ্কবাণী হয় আজিৰ দিনটো ৰাজ্যৰ 8খন জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহৰ অতিমাত্ৰা বৰষুণ হোৱাৰ লগতে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহৰ ধাৰাসাৰ বৰষুণৰ ইতিমধ্যে অব্যাহত থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু আমি পুনৰ জনাইছোঁ ৰাজ্যত ইতিমধ্যে বতৰে কাল ৰূপ ধাৰণ কৰিছে বতৰে বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এই সংহাৰী ৰূপ ধাৰণ কৰা বতৰৰ বাবে ইতিমধ্যে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে বতৰৰ
আগলি বতৰৰ সন্দৰ্ভত ইতিমধ্যে পুনৰ নিৰ্দেশনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আজিৰ দিনটোত বিশেষকৈ ৰাজ্যৰ 8খন জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে ইয়াৰ উপৰিও 12খন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু 15খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু উক্ত জিলাকেইখন পুনৰ জনাইছে আৰু ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে কোকৰাঝাৰ চিৰাং বঙাইগাঁও গোৱালপাৰা বাক্সা তামুলপুৰ বৰপেটা ডিমা হাছাও মুঠ এইকেইখন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ লগতে ধুবুৰী বজালি দৰং নলবাৰী ওদালগুৰি মৰিগাঁৱত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু দক্ষিণ শালমৰা কামৰূপ মহানগৰ শোণিতপুৰ বিশ্বনাথত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে এই সতৰ্কবাণী